বিন্নাকান্দি সমষ্টিৰ এজেপিৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৌধুৰীৰ কলা অধ্যায় ফাটিল। বীমা কেলেংকাৰীৰ দৰে জড়িত ৰেজাউল কৰিম চৌধুৰী। কি বিশ্বাসত ৰাইজে ভোটদান কৰিব বিতৰ্কিত নেতাগৰাকীক। বীমা কেলেংকাৰীৰ লগত জড়িত ৰেজাউল কৰিমে কেনেকৈ পালে এজেপিৰ টিকট। ৫ কোটি টকাৰ বীমা কেলেংকাৰীৰ লগত জড়িত গুৰুতৰ অভিযোগ ৰেজাউল কৰিমৰ বিৰুদ্ধে। ৰেজাউল কৰিম চৌধুৰীৰ এজন মেনেজাৰ আছিল। মেনেজাৰজনৰ নাম শামছুল হক চৌধুৰী। ঘটনাটো ২০১৮ চনৰ আগৰ। শামছুল হক চৌধুৰীৰ পত্নীৰ নাম আকলিমা বেগম। ICICI বেংকৰ নগাঁও শাখাত ৫ কোটি টকাৰ বীমা কৰাইছিল শামছুল হকে। তাৰ পাছতে হঠাৎ শামছুল হক নোহোৱা হ'ল। জীৱিত ব্যক্তিক মৃত সজুৱাইছিল নেকি লেবেল মৰা ৰেজাউল কৰিম চৌধুৰীয়ে। আমাৰ হাতত বহু তথ্য আহি পৰিছে ৰেজাউল কৰিমৰ। পৰৱৰ্তী সময়ত ফাদিল কৰিম ৰেজাউলৰ A to Z কেলেংকাৰী। আনফৰ চাহাবে ভাল মানুহৰ চাৰ্টিফিকেট দি ভোট দিবলৈ আহ্বান জনোৱা প্ৰাৰ্থীৰ বিৰুদ্ধে ওলাইছে ভয়ংকৰ ষড়যন্ত্ৰ। ইয়াৰ উপৰি NRCৰ সময়ত যি নেতাই লাখ লাখ মুছলমানক জাননী প্ৰেৰণ কৰোৱাইছিল সেই দলৰ নেতাক সমৰ্থন কিন্তু বহু ডাঙৰ প্ৰশ্ন। যদি এনেকুৱাই তেন্তে দিল্লীত NRCৰ নামত কোটি কোটি টকা খৰচ কৰাৰ ৰহস্য কি? নিজকে অৰাজনৈতিক সংগঠন আখ্যা দিয়া আনফৰ জমিয়তৰ সভাপতিয়ে প্ৰাৰ্থীৰ হৈ প্ৰচাৰ কৰিছে কিয়? তাকো এজন বীমা কেলেংকাৰীৰ গোচৰ চলি থকা অভিযুক্তক। সময়ত পোহৰলৈ আহিব এজন নেতা ৰেজাউলৰ তথ্য। নিউজ ডেস্ক ৰিপৰ্ট সুহানা লাইভ।